চাব বিচাৰিছে দৰ্জাখন খুলি লোৱা তোমাৰ ফল কি হয় হয় আমি খুলিম নহয় আমি খুলিম ফৰ শিওৰ খুলিম বাট ফাৰ্ষ্ট লাগে আপোনাক লাইক ৱাৰেণ্ট আনিছে আপুনি ৱাৰেণ্টৰ কাৰণে পুলিচে উইদাউট ৱাৰেণ্টটো কিছুমান কাম কৰিব পাৰে কৰিবতো পাৰে আফটাৰ 10 PM নোৱাৰে তুমি ল দেখাই দিয়া ক'ত পঢ়িছা ক'ত ল 10 PM নোৱাৰে আমাৰ ওমেন আছে আমাৰ লগত সকলো আছে বাৰু আপোনালোকে সেইটো কওকচোন কি হেৰি কৰিবলৈ আহিছে ঠিক আছে আমি চাব বিচাৰিছো ইয়াত কোনোবা বেলেগ মানুহ আছে নেকি আমাৰ এটা আসামী ইয়াত লুকাই থকা সন্দেহ আছে আসামীটোৰ নামটো কওকচোন এবাৰ তোমাক চব কথা কম তুমি দৰ্জাখন খোলা প্ৰব্লেম কি আছে এতিয়া নুখুলো আমি ৰাতিপুৱা সময় খুলি দিম আমি থাকিম ইয়াত ঠিক আছে ৰাতিপুৱা আহিব হয় নিশ্চয় ৰাতিপুৱা আমি ইয়াতে থাকিম হয় এইটো বহিম তোমালোকৰ প্ৰব্লেম তোমালোকৰ তাত যদি কোনো আপুনি সমস্যা নাই তোমালোকৰ লগত আমাৰ কোনো মেটাৰ নাই বুলি আমি কৈছোৱেই তোমালোকৰ ওপৰত কোনো কেছ নাই তোমালোকৰ ওপৰত একো নাই কিন্তু আমাৰ সন্দেহ আছে যে ইয়াত কোনোবা মানুহ আমি এটা খবৰ যে ইয়াত কোনোবা মানুহ থাকিব পাৰে তো সেইকাৰণে আমি কৈছো চাই আমাক যদি নাই আমাৰ ক'বলগীয়া আপোনালোকক একো নাই যদি নাই আপোনালোকক আমাৰ ক'বলগীয়া একোৱেই নাই আমাক সহযোগ কৰোঁতে চাম আৰু গুচি যাম নুখুলো কিয় খুলিম বাৰু কওকচোন বাৰু আমাৰ জীৱনৰ প্ৰতি সংশয় আহিয়ে আছে কাৰণ আমাৰ ভাটিবেলাটো আমাৰ যিজন মানে হেৰি হয় তেওঁ মিছা কেছ হেৰি কৰি পেলাই জোৰ জবৰদস্তি কৰি নহয় ভয় মানে কি আমিতো আমি বুজিছো হয় আমি বুজিছো নাই আপোনালোকে সেইটো ক'লে কেনেকে মানি ল'ম বাৰু মই গম পাইছো যি থানাই নহওক কিন্তু আমাৰোতো কথা আছে কাইলৈ যিহেতু নমিনেশ্যন হেৰি কৰা লাষ্ট ডেট গতিকে আমি চব বুজি পাওঁ আমাক ভাটিবেলাতে আমালৈ কোনোবাই কৈছেহি আহি যে আপোনালোকে মানে অলপ সাৱধানে থাকিব ৰাতি আপোনালোকৰ ঘৰলৈ পুলিচ আহিব গতিকে এইটো ইনফৰমেশ্যন আমি আগতে পাওঁ গতিকে আমিওতো মানুহে আপোনালোকো মানুহ আপোনালোকে আজি চাকৰি কৰি আছে আপোনালোকৰ কাৰণে চাকৰি কৰি আছে যিহেতু আপোনালোক চৰকাৰৰ মানুহ কিন্তু তাৰ উপৰিও আমিও জনসাধাৰণ আমিও মানুহ আমাৰো অধিকাৰ আছে আমাৰ ভোটাধিকাৰ আছে আমাৰ অধিকাৰ আছে চিঞৰা নাই মই চিঞৰা কবলৈ বিচাৰিছো যিহেতু আমাক কথা কবলৈ দিয়া নহয় গতিকে মই কথা কবলৈ বিচাৰিছো যে আমাৰ অধিকাৰ আছে আমি ভোটাৰ আপোনালোকে নহয় মই জনাব লাগিব আপোনালোকে যিহেতু মোৰ কথা নুশুনে গতিকে মই চিঞৰি হলেও ক'ব লাগিব আপোনাৰ ওপৰত কোনো কেছ নাই হয় জানো কিন্তু এইখন আমাৰ ঘৰ মুকদ্দমা নাই এইখন আমাৰ ঘৰ গতিকে মই কোৱাটো মোৰ অধিকাৰ আছে আপোনাৰ ঘৰত যদি কোনো মানুহ নাই আমাৰ আসামীজন যদি আপোনাৰ ঘৰত নাই যিহেতু আমি যদি আপোনাৰ ঘৰত নাই আপোনালোকে যা পলৰীয়া বুলি কৈছে কিবা কৈছে মই সেইবিলাক বুজি নাপাওঁ পদকীয়া মানে আসামী তো পদকীয়াজন যদি আমাৰ ইয়াত অভিযোগ দিয়া মানুহগৰাকী যদি বা মানুহজন আপোনালোক কোনে অধিকাৰ হেৰি দিছে অভিযোগ দিছে ৰফিক আহমেদ নামৰ এজন মানুহে কঠিয়াতলি এজন মানুহে দিছে তেনেহলে মই বুজি পাইছো বাৰু ইতিমধ্যে আপোনালোকে কিহৰ কাৰণে মানে যিহেতু আমাৰ 4টা জিলা পৰিষদৰ দুটা জিলা পৰিষদ ইতিমধ্যে মিছা কেছতো ফচালে আমি ভালকে জানো মই সন্মুখতে আছো কেছৰ বিষয়ে আমি নাজানো আমি আইনৰ কথাহে চাইছো আপোনাৰ ৰাজনীতিৰ বিষয়ে আমি নাজানো আইন সকলোৰে কাৰণে সমান হ'ব লাগে আপোনালোকে যিহেতু আপোনালোক বুজি পাইছে এই ৰাতিখনো আপোনালোক আহিছে আপোনালোকে নিশ্চয় আইনৰ অধীনৰ কাৰণে আপোনালোকে হেঁচা দিয়াৰ কাৰণে আহিছে কিন্তু আমি এটা কেছ পাইছো কেছৰ বিষয়ে আমি জানো আপোনাৰ লগত আপোনাৰ ইয়াত কোনো নাই আপুনি কোৱা নাই জানো আপোনাৰ ইয়াত যদি কোনো মানুহেই নাই তো আপুনি আমাক নিঃসংশয়ভাৱে আপুনি খুলি পেলাই নি বোলে চাওক ছাৰ আমাৰ ইয়াতো কোনো মানুহ নাই আপুনি যাওকগে আমি গুচি যাম তো আপোনাৰ লগত আমাৰ কোনো নাই বুলি আমি বাৰম্বাৰ কৈ আছো নাই মই এতিয়া ৰাতিখন খুলি নিদিওঁ আপোনালোকে ৰখিব বেয়া নাপাব বহক চকী আছে ধুনীয়াকে বহক আপোনালোকে হেৰি কৰিছো সহযোগ কৰিম কিন্তু আপোনালোক বহক ধুনীয়াকে কাৰণ ময়ো মানুহ মোৰ দুটা সন্তান আছে তেনেকে বিষয়টো মানে পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা হোৱাৰ পিছৰ পৰা গোটেই বহৰমপুৰ সমষ্টিতে এক অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰিছে বিজেপি দলটোৱে কেনেকুৱা ধৰণৰ ৰাজক
আমাৰ কংগ্ৰেছ দলৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰায়সমূহ প্ৰাৰ্থী ZPCয়ে হওক, আঞ্চলিক পদৰ সদস্যই হওক বা সদস্যই হওক, তেওঁলোকৰ ঘৰত গৈ বিভিন্ন ভাবুকি, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি তেওঁলোকে যাতে নমিনেশ্যন উইথড্ৰল কৰি ল'ব পাৰে। আৰু বিশেষকৈ ZPCখিনিক ভুৱা কিছুমান গোচৰ জাপি দি তেওঁলোকে থানালৈ মাতি নি বা থানালৈ নি তাত তেওঁলোকক বাধ্য কৰোৱা হয় যে তোমালোকে নমিনেশ্যন কেঞ্চেল কৰা, তাৰপিছত তোমালোকৰ কেছটো আমি সমাধা কৰি দিম। এনেদৰে যোৱাকালি মানে আমাৰ কঠীয়াতলী ZPC গৰাকী মোৰ মিছেছৰ অকণমান লগা ভগা, গতিকে তেওঁলোক মানে ভয় ভাবুকি থাকিব নোৱাৰি তেওঁলোক আমাৰ নগাঁও ফালে গুচি আহি পেলাই আমাৰ ঘৰ পালেহি পৰহি দিনা সন্ধিয়া। পৰহি সন্ধিয়া ইয়াতে ভালকে থাকিল। মোক সুধিলে ভিনদেউ কিবা হ'ব নেকি? বোলে একো নহয় দে, আমাৰ ইয়াত তেনেকুৱা ধৰণৰ হেৰি নচলে। মই ভাল কথাই ক'ব লাগিব, ভয় খাই পেলাই আশ্ৰয় লৈছে। তাৰপিছতে পৰহি ৰাতিটো যেনে তেনে সিহঁতে কটালে। কালি ৰাতি আমি বিভিন্ন কামত ব্যস্ত, যিহেতুকে নিৰ্বাচন এটা আহিছে, আলোচনা কৰি আছো। ৰাতি 1:30মান বজাত গাড়ী, বহুত গাড়ী, তাৰপিছতে ইফালৰ পৰা জঁপিয়াইছে, সিফালৰ পৰা জঁপিয়াইছে, দেখিছো দেখোন আমি CC কেমেৰাত চাইছো, চব পুলিচ। তাৰপিছতে আমাৰ এওঁ উঠি আহি পেলাই সুধিলে যে আপোনালোক কোন থানাৰ পৰা আহিছে? প্ৰথমতে নকয়, তেওঁলোকৰ মানে এগৰাকী লেডি পুলিচ আহিছে, তেওঁ মানে কৈছে যে আমি পুলিচ আহিছো, আপুনি দেখা নাই নেকি? গতিকে পুলিচ আহিছো আমি, আপুনি দুৱাৰ খোলক। আমাৰ তেওঁ তেতিয়া কৈছে আমি দুৱাৰ খুলিব নোৱাৰো ৰাতি, এতিয়া আমি ৰাতিপুৱা সময়ত দুৱাৰ খুলিম। কৈছে নহয় আপুনি দুৱাৰ খোলক। এনেকে খটবাট কৰি থকাৰ পিছত বহু সময়ৰ পিছত তেওঁলোকে মানে চকী লৈ বহিবলৈ ল'লে। চকী লৈ বহিলে। 4টামান বজাত আমাৰ গাঁওবুঢ়া আহিলে। যিহেতুকে গাঁওবুঢ়া আহিল, আমি অলপ সাহস পালো, তেতিয়া আমি দুৱাৰ খুলি দিলো। দুৱাৰ খুলি মই সুধিছো, মই নিজে সুধিছো যে এতিয়া কওকচোন বাৰু, মইতো দুৱাৰ খুলি দিলো যে মোৰ তাত আসামী আছে বুলি কৈছে, আসামী গৰাকীৰ নাম কি? তেতিয়া কৈছে বৰ্ণালী দেৱী। যে আসামী বুলি যে আপুনি অভিহিত কৰিছে বা ক'ব বিচাৰিছে যে আসামীজন সজাবলৈ গোচৰ এটা দিব লাগিব, গোচৰীয় পক্ষ কোন? তেতিয়া কৈছে কৰিমউদ্দিন। গতিকে এতিয়া কৰিমউদ্দিন কোন হয় বা কি কেছ দিছে আমাক নজনালে। নজনোৱাৰ ফলত মই আকৌ ৰিপিট কৰি সুধিলো যে কৰিমউদ্দিন, চেলিমউদ্দিন এইবিলাক মানুহে আমাৰ হিন্দু বোৱাৰী বা হিন্দু সদস্যবিলাকক কেছ দি আছে, আপোনালোকে থানা পুলিচে কি কৰি আছে? কথাবিলাক অকণমান ভাবক, চাওক, সমাজখনৰ গতিবিধিবিলাক ক'লেই নি আছে, গৈ আছে। গতিকে তেওঁলোকে ক'লে আমি এইটো উপায় নাই, ওপৰৰ কথা, গতিকে আমি মানিবই লাগিব। গতিকে বৰ্ণালী দেৱীৰ ওপৰত কৰিমউদ্দিনে কেছ দিছে, এইটো থানাত গৈহে চেটেল হ'ব। বৰ্ণালী দেৱী আপোনালোকৰ কংগ্ৰেছ কেণ্ডিডেট নেকি? আমাৰ কঠীয়াতলী ZPCৰ তেওঁ প্ৰাৰ্থী। এতিয়া তেখেত ক'ত আছে? তেওঁ কামপুৰ থানা পোৱাইছে। গোচৰটো কি আপোনাক নজনালে? গোচৰ কি নজনালে। কালি ইয়াৰ পৰা লৈ গৈছে, আটক কৰি ইয়াৰ পৰা লৈ গৈছে। ৰাতি কেইটা বজাত আহিছিল পুলিচ? 1:30 বজাত আহিছে। কেইখনমান গাড়ী আহিছে আৰু কি লৈ আহিছে তেওঁলোক? মানে গাড়ীটো বহুত গাড়ী আহিছে, প্ৰাইভেট গাড়ীও প্ৰায় 3-4খন আছে, আৰু বাদ বাকী পুলিচৰ গাড়ী 6-7খন আছে। 1:30 বজাৰ পৰা ইয়াত কিমান সময়লৈকে তেওঁলোক? 4:10 মানলৈকে আছে।